আজি আমি আলোচনা কৰিম এডিআৰিৰ এলচিএম আৰু এইচচিএফৰ ওপৰত আহিবলগীয়া কিছুমান অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ। যেহেতু এডিআৰিৰ আজি তাৰিখ ঘোষণা কৰিছে, অহা ছেপ্টেম্বৰত পৰীক্ষা হ'ব, গতিকে আমি তাৰ বিষয়ে কিছু প্ৰশ্নৰ অনুশীলন কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ that will divide 43, 91 and 183 so as to leave the same remainder in its case। তাৰ মানে কি কৈছে ইয়াত 43, 91 আৰু 183 তিনিটাকেই ডিভাইড যোৱা আৰু ডাঙৰ সংখ্যাটো উলিয়াব দিছে য'ত ভাগশেষ একে হয়। এনেকুৱা সংখ্যাৰ আমাৰ যদি গহাও এইচচিএফ উলিয়াব দিয়ে, গ্ৰেটেষ্ট নাম্বাৰটো উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিম? প্ৰথমে আমি চাম 91 and 43, 91ৰ পৰা 43 মাইনাছ কৰিম, তাত 183ৰ পৰা 91 মাইনাছ কৰিম, তাত আকৌ 183ৰ পৰা 43 মাইনাছ কৰিম। সেই মাইনাছ কৰাৰ পিছত যিকেইটা সংখ্যা হয় সেইকেইটা সংখ্যাৰ আমি এইচচিএফ উলিয়াম। আমি মাইনাছ কৰাৰ পিছত 91ৰ পৰা 43 মাইনাছ কৰিলে কিমান পাম? 48 পাম। 183ৰ পৰা 91 মাইনাছ কৰিলে 92 পাম। 183ৰ পৰা আকৌ 43 মাইনাছ কৰিলে 140 পাম। এই যিকেইটা সংখ্যা হ'ল 48, 92 আৰু 140, এইকেইটা সংখ্যাক আমি কি সংখ্যাৰে ডিভাইড যায় চাম, য'ত আমাৰ অপশ্যনকেইটা আছে। আমি অপশ্যনকেইটা চাই ল'ম। কি অপশ্যন আছে? 4, 7, 9 and 13। 4ৰে আমি কাক ডিভাইড কৰিম? 48ক ডিভাইড কৰি চাম, 92ক ডিভাইড কৰি চাম, 140ক ডিভাইড কৰি চাম। কি হ'ব? 4ৰে 48ক ডিভাইড যায়, 92ক ডিভাইড যায় এণ্ড 140ক ডিভাইড যায়। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। অপশ্যন এটো 4ৰে আমাৰ তিনিটাকে ডিভাইড যায়, বাকী 7ৰে নাযায়, 48ক 9ৰে 48ক নাযায়, 13ৰে 48ক নাযায়, গতিকে বাকীকেইটাকো নাযায়। গতিকে আমি ইয়াৰ এনসাৰ কি হ'ব? অপশ্যন এ 4। নেক্সট কুৱেশ্যন, the HCF of two number is 23 and the other two factors of their LCM and 13 and 14, the large of the two number is। ইয়াত দুটা নাম্বাৰৰ দুটা সংখ্যাৰ গহাও 23 দিয়া আছে আৰু তাৰ সংখ্যা দুটাৰ লসাগুৰ দুটা ফেক্টৰ দিয়া আছে 13 আৰু 14। তোমাক সুধিছে যে দি লাৰ্জাৰ অফ দ্য টু নাম্বাৰ ইজ, সেই নাম্বাৰ দুটাৰ যিটো নাম্বাৰ আছে তাৰ আমি 23ৰ লগত যিটো গহাও আমাৰ লসাগু কি আছে 13 আৰু 14 আছে লসাগুৰ ফেক্টৰ। গতিকে এই নাম্বাৰ দুটা 23ৰ লগত 13 ইনটু কৰিলে 23 আৰু 14 ইনটু কৰিলে কোনটো ইনটু কৰিলে ডাঙৰ সংখ্যা হ'ব এইটো উলিয়াব দিছে। আমি কি কৰিম? 23 আৰু 13 পূৰণ কৰিম, 23 আৰু 14 পূৰণ কৰিম। পূৰণ কৰিলে আমি কিমান পাওঁ? 23 আৰু 13 পূৰণ কৰিলে 299 and 23 into 14 কৰিলে 322। যেটো ডাঙৰ সংখ্যাটো উলিয়াব দিছে আমাক, আনসাৰ কি হ'ব? 322। গতিকে অপশ্যন সি কাৰেক্ট। অপশ্যন সি টো কাৰেক্ট হ'ব, 322। নেক্সট কুৱেশ্যন, 6 bells commence tolling together and toll at intervals of 2, 4, 6, 8, 10 and 12 seconds respectively in 30 minutes. How many times do they toll together? The question কি হ'ব? 2, 4, 6, 8, 10 আৰু 12 ছেকেণ্ডৰ মূৰে মূৰে যদি 6 বেলছে অৰ্থাৎ 6টা ঘণ্টা বাজি থাকে তেন্তে 30 মিনিটছত সিহঁতে একেলগে কিমানবাৰ বাজিব? আমি এইকেইটা সংখ্যাৰ 2, 4, 6, 8, 10ৰ আমি লসাগু অৰ্থাৎ এলচিএম 12, ইয়াৰ এলচিএম উলিয়াম। আমি এলচিএম কেনেকৈ উলিয়াম? 2ৰে 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12। আকৌ 2ৰে 1 থাকিল,
2 1 গুণ 2 3 3 2 থাকিল 4 2 2 গুণ 4 5 5 2 থাকিল 2 3 গুণ 6 আকৌ 3 ৰে 1 2 থাকিল 1 2 থাকিল 3 1 গুণ 3 2 2 থাকিল 3 ৰে 5 2 থাকিল 3 1 গুণ 3 আৰু আমি এলচিএম উলিয়াব লাগিলে যিকোনো দুটা সংখ্যাক আমি ডিভাইড যাব লাগে গতিকে এলচিএম কেনে কৰিলাম 2 পূৰণ 2 পূৰণ 3 এটা একটো লিখিলে হ'ব 2 পূৰণ 5 গতিকে 120 মানে 120 সেকেন্ড হল 120 সেকেন্ডত কিমান মিনিট 120 সেকেন্ডত আমাৰ 2 মিনিট গতিকে 30 মিনিটত কিমান বাৰ যাব 2 15 গুণ 30 15 বাৰ আৰু যেটো প্ৰথমবাৰটো আমি ধৰা না যায় গতিকে 15 একে 16 বাৰ অৰ্থাৎ টোটাল কেইবাৰ বাজিব 16 বাৰ বাজিব অপশন ডি কারেক্ট 16 বাৰ বাজিব Next question, let n be the greatest number that will divide 1305, 4665 and 6905, leaving the same remainder in each. Then sum of the digit n is A option 4, B 5, C 6, D 8. কোন অপশন হ'ব পাৰে এটা আমি কি কৰিম আমি 4665 ডাঙৰটোৰ পৰা আমি সৰুটো মাইনাস কৰিম প্ৰথমে 4665 minus 1305 3360 6905 minus 4665 2240 6905 minus 1305 is equal to 5600 মাইনাস কৰিলো এটা মাইনাস কৰাৰ পিছত আমি কি কৰিম ইয়াক আমি 8 ছে ফুলিয়াম এনেকৈ আমি 8 ছে ফুলিয়াম 8 ছে ফুলাওতে আমি কি পাও 1120 পাম আমি 8 ছে ফুলতে অৰ্থাৎ গহাও উলিয়াতে এতিয়া গহাও আমি পালো গতিকে আমাক কি দিছে যে দি সাম অফ দা ডিজিট ইন n ইজ এই যেটো আমি গহাও পালো সেই গহাওটোক অংককেইটাৰ যোগফলটো চাম অংককেইটা কি হ'ব 0 + 2 + 1 + 1 কিমান হ'ব 2 1 3 3 1 4 গতিকে অপচন কোনটো কারেক্ট এ অপশন এ কারেক্ট হ'ব এই অপশন 4 হল আমি এনেকৈ আমি তাৰ গহা উলিয়াই তাৰ অংক এটাৰ যোগফলটো উলিয়াম নেক্সট কোৱেশ্চন দি গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিটস which is divisible by 15 25 40 and 75 is the greatest number to অর্থাৎ 4 ডিজিটের গ্রেটেস্ট নাম্বার কি চাৰিটা 9 অৰ্থাৎ 9999 or 9999 hey 4 digit number greatest number 9999 হেতু নম্বৰক এইকেইটা নম্বৰে ডিভিজল হয় না চাম যদি নহয় তাতকৈ সৰু কি আছে চাম তেতিয়া আমি কি কৰিব লাগে গ্ৰেটেস্ট নাম্বাৰটো উলিয়াব লাগে সদায় 15 25 40 and 75 আমি এলসিএম উলিয়ালে এলসিএম টো কৰিলে আমি গ্ৰেটেস্ট নাম্বাৰক ডিভাইড কৰিলে গ্ৰেটেস্ট নাম্বাৰটো ওলাই যাব আমি 15 25 40 আৰু 75 এলসিএম উলিয়াম 5 3 গুণ 15 5 5 গুণ 25 5 7 গুণ 40 5 15 75 3 1 গুণ 3 5ক না যায় 8ক না যায় 3 5 গুণ 15 5 ৰে 5 1 গুণ 5 1 তো থাকিল 5 গুণ 5 8ক না যায় 5 গুণ 5 গুটি এলসিএম 5 পূৰণ 3 পূৰণ 5 পূৰণ 8 টোটাল কিমান হ'ব 600 এটা 6 ৰে আমি কাক কৰিম 4 ডিজিট নাম্বাৰ গ্ৰেটেস্ট নাম্বাৰটো কি হ'ব 9999 ডিভাইড কৰিম কিমান বাৰ যাব 16 বাৰ কৰিলে কিমান বাকি ৰয় 399 বাৰ বাকি ৰয় 399 বাকি ৰয় গতিকে আমি গ্ৰেটেস্ট নাম্বাৰটোৰ পৰা 1999 টো বিয়োগ কৰিম কিমান হ'ব 9600 পাম অৰ্থাৎ এইকেইটা সংখ্যাৰে যিকেইটা সংখ্যা আছিল আমাৰ 15 25 40 and 70 আকৌ ডাঙৰ 4 ডিজিটৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৰণ কৰিব পৰা যাব কোনটোক 9600 অপশন সি কারেক্ট ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ